নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ICC চেম্পিয়নছ ট্ৰফিৰ ভাৰতৰ শেষৰখন গ্ৰুপ মেচ নিউজিলেণ্ডৰ লগত আছে। সেই মেচখনৰ প্লেয়িং 11ৰ পৰা বাহিৰত ৰাখিব লাগে মহম্মদ ছামি আৰু শুভমান গিলক। তেওঁলোকক 11ত দিব নালাগে সেই মেচখনত। এই কথা আমি কোৱা নাই, এই কথা বহুতো ক্ৰিকেট বিশেষজ্ঞই কৈ আছে। উল্লেখযোগ্য যে পাকিস্তানৰ বিৰুদ্ধে মেচখনত মহম্মদ ছামিৰ আঘাতৰ ক্ষেত্ৰত সমস্যা আমি দেখিবলৈ পাইছিলোঁ। তেখেতৰ আঘাতে প্ৰব্লেম দিছিলে, যাৰ কাৰণে তেখেতে পিটছত বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। সেইকাৰণে বহুতে কৈছে যে নেক্সট খেলখনত তেখেতক ৰেষ্ট দি দিয়াটোৱে ভাল কথা হ'ব। উল্লেখযোগ্য যে মহম্মদ ছামি ভাৰতৰ মেটছ উইনাৰ প্লেয়াৰ। তেখেতে যিদিনা ভাল বলিং কৰে সেইদিনা বহুকেইটা উইকেট লৈ বিৰোধী টীমৰ কঁকাল ভাঙি পেলাব পাৰে। তেনে অৱস্থাত এনেকুৱা এজন খেলুৱৈক চিধাই ছেমি ফাইনেললৈ বচাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ওপৰতে তেখেতৰ আঘাতৰো অলপ সমস্যা আছে, সেইকাৰণে চিধাই যদি ছেমি ফাইনেলত তেখেতক নমোৱা হয় তেতিয়াও কোনো সমস্যা নহ'ব, তেতিয়া অলপ ৰেষ্টটো পাব তেখেতে, সেইটো তেখেতৰ কাৰণেও ভাল হ'ব। এইদৰে মন্তব্য কৰিছে বহু ক্ৰিকেট বিশেষজ্ঞই। ইংলেণ্ডৰ ক্ৰিকেট বিশেষজ্ঞ, পূৰ্ব ক্ৰিকেটাৰ আৰু বৰ্তমান বিভিন্ন টীমৰ কোচ ডেৰেন গুফ তেখেতে কৈছে যে এতিয়া ছেমি ফাইনেল পালে যেতিয়া ছামিৰ ফিটনেছক লৈ ৰিস্ক লোৱাৰ কোনো প্ৰয়োজন নাই। ছামি ভাৰতৰ মুখ্য ষ্ট্ৰাইক বলাৰ, সেইকাৰণে অন্তিমখন গ্ৰুপ মেচত তেওঁক জিৰণি দিয়া উচিত। তাৰ পৰিৱৰ্তে আপোনালোকে এজন স্পিনাৰ খেলাওক। ডুবাইৰ পিটছ পাকিস্তানৰ দৰে অধিক পেচ উপযোগী নহয়, ইয়াত স্পিনাৰৰ ভূমিকাও বহুত। সেইবাবে ছামিৰ ঠাইত আপোনালোকে এজন স্পিনাৰ খেলাব পাৰে। এইখন খেলত ছামিৰ কামটো হাৰ্দিক পাণ্ডিয়াই সুন্দৰকৈ কৰি দিব পাৰিব। ভাৰতৰ বেটিং লাইনআপ বহুত মজবুত, গতিকে এজন স্পিনাৰ বেছি খেলালেও কোনো অসুবিধা নহ'ব। এইদৰে মন্তব্য কৰিছে ডেৰেন গুফে। তেখেতে যিজন স্পিনাৰৰ কথা কৈছে সেইজন স্পিনাৰ হয়তো বৰুণ চক্ৰৱৰ্তীও হ'ব পাৰে। যদিহে কুলদীপ যাদৱৰ লগত এখেতক যোৰা বন্ধা একেলগে খেলায় তেতিয়া সাধাৰণতে স্পিন এটেকটো বেছি আৰু ভাল হ'ব। আৰু হয়তো সেইফালে ৱাশ্বিংটন সুন্দৰো আছে টীমত, সেইবাবে ৱাশ্বিংটন সুন্দৰো হ'ব পাৰে, কিন্তু চক্ৰৱৰ্তীক খেলোৱাৰো সম্ভাৱনা আছে যদিহে এখেতে কোৱাৰ মতে হয় প্লেয়িং 11। আন বহু ক্ৰিকেট বিশেষজ্ঞই নিউজিলেণ্ডৰ লগত হ'বলগীয়া শেষৰখন গ্ৰুপ মেচৰ আগত কামৰ বোজা হ্ৰাস কৰিবলৈ আৰু কোনো ধৰণৰ আঘাতৰ বিপদৰ পৰা যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ ওপৰত লক্ষ্য ৰাখি শুভমান গিলকো ৰেষ্ট দিয়াৰ কথা কৈছে, 11ত নৰখাৰ কথা কৈছে। শুভমান গিলৰ ঠাইত বেলেগক খেলাবলৈ কৈছে বহুতে। গতিকে শুভমান গিল যিহেতু গোটেই টুৰ্ণামেণ্টটো ভাল গৈছে, ভাৰতৰ পূৰা ধুনীয়া ফৰ্মত থকা প্লেয়াৰ, গতিকে ছেমি ফাইনেলৰ আগত যাতে কোনো খেলি মেলি নহয় সেইটো কাৰণে শুভমান গিলকো ৰেষ্ট দিয়াৰ কথা কৈছে। আন কিছুমানে কৈছে যে যিহেতুকে এতিয়ালৈকে ঋষভ পন্তক টেষ্ট কৰি চোৱা হোৱা নাই, তেওঁৰ খেল কেনেকুৱা হয় কি হয়, সেইবাবে শেষৰ এখন গ্ৰুপ মেচত তেখেতক চান্স দি চাব লাগে। শেষৰখন যিখন গ্ৰুপ মেচ নিউজিলেণ্ডৰ বিৰুদ্ধে তেখেতক চান্স দি চাব লাগে। উইকেট কিপাৰ হিচাপে KL ৰাহুলক হয়তো ৰেষ্ট কৰালেও একো নহয়, তেখেতকো এটা চান্স দি চাব লাগে শেষ বুলি। বহুতে শেষৰ গ্ৰুপ মেচ বুলি অৰ্শদীপকো খেলাই চাব লাগে বুলি উল্লেখ কৰিছে। গতিকে চাবলগীয়া হ'ব এই ক্ৰিকেট বিশেষজ্ঞসকলে যিসকলে কৈ আছে যে সাল সলনি কৰিব লাগে, সেইটো হয় নে নহয়। যি কি নহওক, চেম্পিয়নছ ট্ৰফিৰ যিহেতু ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে, গতিকে তাৰ আগত আঘাতৰ পৰা বাচি থকাটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰো যাতে আঘাত নহয়, কাৰো যাতে ফিটনেছৰ প্ৰব্লেম নহয়, সেইটো বহুত ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ। ৰেষ্টটো প্ৰয়োজন কেইজনমান খেলুৱৈ, সেইটো কাৰণে আমি সাল সলনি দেখিবলৈ পাব পাৰোঁ। শেষৰখন গ্ৰুপ মেচত এটা দুটা সাল সলনি হয়তো দেখিবলৈ পাব পাৰোঁ। গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।